টোপনিৰ পৰা জগাই দি নিজেও গা পা ধুই লৈ ঘৰুৱা কাম বন শেষ কৰি ভগৱান আৰু মাকক সেৱা জনাই গোটেই দিনটোৰ কামৰ বাবে সাজু। আৰু মোৰ পৰিয়ালত সেই কিবা হোটেলত থকা যেনহে লাগে। সদায় সদায় একে কথা কিমান কৰ। নকৈ কি কৰিম তোক তোৰ ছোৱালীয়ে টোপনিৰ পৰা জগাই দিয়ে আৰু মই এলাৰ্ম দিব লাগে। মৰাৰ পিছতো মাতৃক পূজা কৰা আৰু মোৰ ঘৰত জীয়াই থাকোঁতেতো নহ'লেই মৰাৰ পিছতো নহ'ল। এইবোৰ হৈছে মনৰ কথা। কিছুমান মানুহে মনেৰে পূজা কৰে আৰু কিছুমানে মনৰ ভাৱনাত বাহ্যিক প্ৰকাশ কৰে। কথা একেটাই, বুজিছ? ক'বলৈ লাজ লাগে, দুখ পাওঁ। মাকৰ ফটোখন আঁতৰাই মোৰ ছোৱালীয়ে সেই ঠাইত কোনোবা হিন্দী ছবিৰ নায়কক ওলোমাই ৰাখিছে। এইবিলাক কথাত মাত নামাতিবি, বুজিছ? এইবিলাক হৈছে যুগৰ পৰিৱৰ্তন। কিয় এই পৰিৱৰ্তন? হেৰৌ, ধূপ চাকি জ্বলাই পূজা কৰিব নালাগে, কিন্তু মোক কিয় মানুহজনীক চোৱাৰ পৰা বঞ্চিত কৰিলে? আৰু তাইৰ কোঠাটোত সোমাই চাবিচোন, গোটেই বেৰখনত অশ্লীল। দুৰ্ভাগ্য, বুজিছা? এই মোৰ ঘৰত ৰাতিপুৱাৰ এই চাহকাপ খাবলৈ নাপাওঁ। দুৰ্ভাগ্য, মোৰ ঘৰত চাকৰ নাকৰৰো ৰাতিপুৱাই 8 বজাত। মই মোৰ ছোৱালীজনীক তোমাৰ দৰে গঢ়ি তুলিব নোৱাৰিলো। দুৰ্ভাগ্য, ই সুখী পিতৃ আৰু মই দুৰ্ভগীয়া পিতৃ। কথাবোৰ ইমানকৈ নাভাবিবচোন। চাহ খাওক, নিজক লৈ ব্যস্ত থাকিব। মৰ্ণিং কৰিব, আমাৰ ঘৰলৈ আহি চাহ খাব আৰু ৰাতিপুৱা ঘৰলৈ গৈ বাতৰি কাকতখন পঢ়িব। দেখিব সকলোৰে ৰাতি একেলগে পুৱাইছে। ৰাতি দুভাগলৈকে চিনেমা চাব আৰু ৰাতিপুৱা টোপনিৰ পৰা উঠি অৰ্ডাৰ কৰিব, ৰমলা বাথৰুমত কাপোৰ থৈ আহ, ৰমলা মই আজি টোচ খাম, মই অমুক খাম, তহুক খাম, ভোগ খাম। ৰাক্ষসৰ দৰে খাই গ'ল দেশ উদ্ধাৰ কৰিবলৈ। বেছিকৈ টকা পইচা থাকিলে ঘৰৰ ল'ৰা ছোৱালী এনেকুৱাই হয়। চাকৰ নাকৰ ৰাখিলে ইহঁত দুটাও তোৰ ল'ৰা ছোৱালীৰ নিচিনা একেই হ'লহেঁতেন। তই 8 বজালৈ বহি থাকচোন ইয়াত, দেখিবি নহয় মোৰ ল'ৰাই কেতিয়া সাৰ পায়। একেই খেতি, বুজিছ? তোৰ ল'ৰাই টকা পইচাৰ ধান্দাত গৈ আৰু মোৰ ল'ৰাই এই চাৰিআলিৰ চকত কেৰম খেলি নিশা দুটকত ঘৰ সোমাই। কথা একেটাই। খং উঠিলে খুৰাৰ মুখখন কিন্তু ৰঙা হৈ পৰে দেই। ৰঙা? এই মৰ্ণিং ৱাক কৰি এইখিনি যত্ন লৈ আছো বাবে ৰঙা পৰো খং উঠিলে। নহ'লে যিটো যন্ত্ৰণাত পতাইছো এইকণ যত্ন নাৰাখিলে শুকাই ঠেকেৰাটোৰ দৰে সৰুহেঁতেন। তাতো নকওঁ কিয়? টকা পইচাৰ অভাৱ নাই, ল'ৰাই খোৱাৰ কাৰণে টকাৰ যোগান ধৰি আছে আৰু সময়মতে ঘি মাখন খাই আছো কাৰণে একেবাৰে ৰঙা হৈ আছো। আহিছ, মোৰ অৱস্থাটো দেখি তোৰ পুতৌ উপজিছে। নহয়, দুখ লাগিছে। চা, তোৰ সকলো আছে কিন্তু সুখ নাই। আৰু মোক চা, মোৰ একো নাই কিন্তু সুখ আছে। এই যে তোৰ দুখ আছে, মোৰ সুখ আছে, ইয়াৰ কাৰণটো কি? নোৱাৰো ক'ব। চা, বেছিকৈ টকা পইচা থাকিলে ঘৰৰ ল'ৰা ছোৱালীয়ে সুখবোৰ বাহিৰত কিনি নি বিক্ৰী কৰে আৰু তোৰ ল'ৰা ছোৱালীকেইটাই বাহিৰত সুখ উদযাপন কৰাত ইমানেই ব্যস্ত হৈ পৰিছে যে ঘৰত যে এখন সামূহিক সুখৰ উৎসৱ পাতিব পাৰি সেই কথাও পাহৰি গৈছে। সেইবিলাক পৰহা নাফাতেও নিবিষাই আৰু টেমুনাটো মৰিও নাযায়, বুজিছ? এই এটা কাম কৰ, এইখন ল, চাহ খালি, মৰ্ণিং ৱাক কৰিলি, এতিয়া সেই পেপাৰৰ সুখ দুখৰ খবৰবোৰ চবাই গৈ থাক। যা যা যা। কি হ'ল? কি দেখোন ভাবিবলৈ ল'লে? কি ভাবিব? ই ভাবিছে মই যেন এটা জ্ঞানৰ ভাণ্ডাৰ। নাই ভবাৰ, মই যিটো ভাবিছো সেইটো ক'বলৈহে দিগদাৰি পাইছো। কিয়? ইমান বন্ধু মানুহ হৈ ইমান সংকোচ নে? সংকোচ কৰিব লগা কথা হয় বাবেই সংকোচ কৰিছো। মাজনী, তুমি অলপ ভিতৰলৈ যোৱাচোন। ঠিক আছে, আহিছো বাৰু। তই যেনেকুৱা কৰিছ যে নতুনকৈ বিয়া পাতিবলৈ মন নেবি। মোৰ ল'ৰাটোৱে তোৰ বাবে এটা প্ৰস্তাৱ পঠাইছে। কিহৰ প্ৰস্তাৱ? কথাটো শুনি তই আকৌ কান্দত জাপ নামাৰিবি। কথাটোনো কি?
তোৰ যে সেই মাটিডৰা মোৰ ল'ৰাটোৱে কিনিব খুজিছে। দেউতা তই বোলে মাটিখিনি বিক্ৰী নকৰোঁ বুলি ক'লি। তেনেহ'লে কি ক'ব লাগিছিল? কি ক'ব লাগিছিল? দৰ দাম কৰি আহিব লাগিছিল। আৰু তাৰপিছত মাটি বেচা পইচা কেইটাৰে গাড়ী কিনি মোবাইল ফোন কিনি এই ছোৱালীৰ আগত বহুত ইনকাম কৰা বৰ মতা বুলি ভাব দিব লাগিছিল। মুখত যি হয় তাকে নকবি। মই কেতিয়া কৈছোঁ মাটি বেচা পইচাৰে মই গাড়ী কিনি মোবাইল ফোন ল'ম? কোৱা নাই, কিন্তু মোৰ বুজিবলৈ বাকীও নাই। এটা কথা কচোন, সেই মাটিখিনি বেচাটো তোৰ ইমান জোৰ কিয়? হা? পইচা কেইটাবলৈ কোনখন মহাভাৰত কৰিবি? তই কেনেকুৱা ভাল ঘৰ আহিব পাৰিবি? নোৱাৰ। সেইটো জনমটো বাদে আৰু যদি 14টা জনম ল তথাপি নোৱাৰ। তই ঘৰ সাজিবি মই থাকিম আৰু সেই আশাতে মাটিখিনি বিক্ৰী নকৰোঁ বুলি কৈ আছো। বুজিছ নহয়? নাই মই কেনেকৈ ঘৰ সাজিম? কাম বন যিহেতু নায়েই, তেনেকুৱা টুকুৰা মাটি তই ভৱিষ্যতে কিনিব নোৱাৰ। আৰু ভৱিষ্যতে মাটি কিনাৰ সক্ষমতা যিহেতু তোৰ 14টা জীৱনতো নহ'ব, গতিকে সেই মাটিখিনি বিক্ৰী কৰি আজাদী পোৱাৰ সপোন দেখিবলৈ বাদ দে। কেৰম বৰ্ডখন আছে নহয়, যা খেলি থাক। কেৰম নেখেলি মই কি কৰিম? তোৰ প্ৰথম মই তাচৰ আড্ডাত বহিলে ভাল পাম। তাচৰ আড্ডাত কিয় বহিবি? কিয় বহিবি তাচৰ আড্ডাত? তাচৰ আড্ডাত বহি সময় নষ্ট কৰিবলৈ তহঁতক জন্ম দিছিলোঁ। তেনেহ'লে কি? ফুল জানিবলৈ হ'লে যাবলৈ জন্ম দিছিলি? কাম কৰিবলৈ টকা দিব নোৱাৰ। মাটিখিনি চুবাই থাকিলে হ'ল। মুখ চম্ভালি কথা কবি। সেই মাটিখিনিৰ বুকুত মই মোৰ দেউতা ককাদেউতাক দেখা পাওঁ। সেই মাটিখিনিৰ বুকুত অন্য অট্টালিকা সাজি বিলাসী জীৱন কটাব, আৰু সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। সেই মাটিখিনি মোৰ অতীত জড়িত মাটি, আৰু সেই মাটিখিনি তহঁতৰ ভৱিষ্যত জড়িত মাটি। মনত ৰাখিবি। এটা কাম কৰে, এই ডাইলগখিনি লিখি এটা পোষ্টত ওলমাই দে। তেতিয়া তোৰ অতীতৰ স্মৃতি আৰু আমাৰ ভৱিষ্যতৰ সপোন দুয়োটাই শুনা দিব থাকিব। আজিৰ যুগত অতীতৰ স্মৃতি ভৱিষ্যতৰ সপোন বুলি কিবা কথা আছে? য'ত বৰ্তমানটোৱে অনিশ্চয়তাৰে ভৰা। দাদা, দেউতাৰ লগত তৰ্ক কৰিছ কিয়? কি তৰ্ক কৰিছোঁ? চুক্তিৰ কথা কৈছোঁ মই। সকলোৱে আহি মোক জ্ঞান পাৰোঁ। আজি মই চাকৰি এটা কৰিব পৰা নাই কিয়? একমাত্ৰ টকাৰ অভাৱত। কালি তোক বিয়া দিব লাগিব। তেতিয়া টকাৰ অভাৱত হা কৰি মুখখন মেলি থাকিলে হ'ল। তাতে কি হ'ল? তাতে কি হ'ল মানে? কিমান গ্ৰাহক আহি ৰৈ আছে মাটিখিনি কিনাৰ কাৰণে। মাটিখিনি বিক্ৰী কৰি আমাৰ অভাৱবোৰ পূৰণ কৰিব লাগে নেকি? ককা আজু ককাৰ অতীতৰ স্মৃতি ৰোমন্থন কৰি তোৰ আৰু মোৰ ভৱিষ্যতৰ সপোন দেখি থাকিব লাগে। সেইটো কথাকে লৈ তৰ্ক কৰাৰ কিবা যুক্তি আছে নেকি? মই দেউতাক বুজাওঁ। দেউতা, মই এটা কথা কওঁনে? মানে মই ক'ব খুজিছোঁ, মহানগৰীত এবিঘা মাটি পেলাই ৰাখি কিবা জানো লাভ আছে? মানে আধা বিঘা মাটি যদি বিক্ৰী কৰি দিওঁ, আমাৰ অভাৱ পূৰা কৰিব, আৰু আধা বিঘা মাটি অতীত ভৱিষ্যত সম্পৰ্কত ৰৈ থাকিব, আৰু তোৰ বন্ধুৰ ল'ৰাইহে কিনিব। লাজ লাগে। লাজ লাগে। মোৰ বন্ধুৰ ল'ৰাই মোৰ মাটি কিনিব, আৰু মোৰ ল'ৰাই সেই মাটিখিনি বিক্ৰী কৰি বিলাসী জীৱন কটাবলৈ দেউতাকৰ লগত কাজিয়া কৰিছে।
মোৰ বন্ধুৰ ল'ৰাই মোৰ মাটি কিনিবলৈ আগ্ৰহী হৈছে আৰু মোৰ নিজৰ ল'ৰাই এই মাটিখিনি বিক্ৰী কৰিবলৈ উন্মাদ হৈছে। যেতিয়া মই জন্মিছিলোঁ তেতিয়া ভাবিব লাগিছিল ই ডাঙৰ হ'ব, ডাঙৰ হৈ কাম কৰিব পৰা হ'ব, কাম কৰিবলৈ টকা লাগিব। ভাবিব লাগিছিল তেতিয়াই ল'ৰা জন্ম হোৱাৰ আনন্দত মিঠাই খুৱাই ফটকা ফুটাই অন্নপ্ৰাশন পতা টকাকেইটা যদি ফিক্স কৰি থলিহেঁতেন আজি সুন্দৰখন নালাগিলেহেঁতেন। মনে মনে থাক, মনে মনে থাক। আপুনি ক'লে নহ'ব। মাটিখিনি বিক্ৰী কৰিবই লাগিব। চাওক খুৰা, আপুনিতো মোৰ পিতৃৰ বয়সৰ আৰু মই আপোনাৰ নিজৰ ল'ৰাৰ দৰে, গতিকে এই মাটিখিনিত মই আপোনাক উচিত মূল্যই দিম। আৰু এই কথাবোৰ আপুনি বুজক। আৰু আপুনিতো মোৰ দেউতাৰ লগৰহে, মই এই মাটিখিনি কিনিলে একেতো হৈ থাকিব। চাহ খাওক। ভণ্টি, তুমিয়ে দেউতাক বুজোৱাচোন। মাটিখিনি কিনা বেচাক লৈ ঘৰখনত বিৰাট অশান্তি হৈ আছে। আমিও কৈছো দেউতাক আধা হ'লেও বিক্ৰী কৰাৰ কথা। আধা? আধাৰে মোৰ কি হ'ব? মইতো আৰু তাত থাকিবলৈ ঘৰ সাজিব খোজা নাই। এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিম য'ত বহুখিনি আনএমপ্লয়ড ল'ৰা ছোৱালীক এংগেজ কৰা হ'ব। মোৰ পৰিবাৰ যেতিয়া দুৰাৰোগ্যৰ লগত ভুগি আছিল, উন্নত চিকিৎসাৰ বাবে মোক বহুত টকাৰ প্ৰয়োজন হৈছিল, কিন্তু সেই সময়তো মই মাটিখিনি বিক্ৰী কৰাৰ কথা নাভাবিলোঁ। আৰু এতিয়াতো মোৰ আকৌ টকাৰ প্ৰয়োজন নাই, গতিকে সেই মাটিখিনি বিক্ৰী কৰি মই ইহঁতক কিয় বিলাসী কৰিম? কিন্তু মোক যে মাটিখিনি লাগে। মহানগৰত বেলেগ মাটি নাই নেকি? আছে, কিন্তু বেলেগ মাটিতে সুবিধা নাই নহয়। মাটিয়েই সুবিধা নাই, সুবিধা কৰি ল'লেই হ'ল। কিন্তু আপুনি আহিছে ভালে হ'ল। এটা বন্দবস্তুটো কৰিলে নেকি? মাটি মই বিক্ৰী নকৰোঁ। আহা, মাটি বিক্ৰী কৰে নকৰে সেইটো আপোনালোকৰ কথা, কিন্তু মোক মাটিখিনি লাগিবই। কি ক'লে? মাটিখিনি কিনা বেচা কৰি আমি দেউতাক জোৰ কৰিব পাৰোঁ। আপুনি হৈছে গ্ৰাহক, আপুনি খুব বেছি অনুৰোধ কৰিব পাৰে। চোৱা, তুমিতো মোৰ কথা জানাই, মই প্ৰাপ্য কাঢ়ি লোৱা মানুহ। অৱশেষত এই মাটিখিনি মই জোৰ কৰি ল'বলৈ বাধ্য হওঁ। যাওক। মই কৈছোঁ দেউতাই মাটি বিক্ৰী নকৰে। কি বুলি ভাবিছে আপুনি? তাত যদি আমি ফলক এখন লগাই দিওঁ, হাজাৰ হাজাৰ গ্ৰাহকে ভিৰ কৰিব মাটিখিনি কিনাৰ কাৰণে। আপুনি জোৰ কৰি মাটি কিনিব হৈছে। আন্তৰিক সম্পৰ্ক থকা দুটা পৰিয়ালৰ ল'ৰাই মাটি বেচা কিনাত লৈ এনেকে কাজিয়া কৰিলে ভাল নেদেখি। আলোচনাৰ মাজেৰে কিবা এটা সিদ্ধান্ত ল'লেই হ'ল। খুৰা ৰ'ব। মমি, ভাত দিবি। এতিয়া ৰবিচোন, হেল্ল', এতিয়ালৈকে মাটি বিক্ৰী কৰিম বুলি সৈমান হোৱা নাই। যদি মাটি বিক্ৰী ঠিক আছে খুৰা, আপুনি অকণমান কথাবোৰ বুজিবলৈ যত্ন কৰক। আজি কালি বা কোনোবা নহয় কোনোবা এদিন এই মাটিখিনি আপুনি বিক্ৰী কৰিবই লাগিব। ধৰি লওক 10 বছৰ পাছত এই মাটিখিনি বিক্ৰী কৰিলে আপুনি বেছি মূল্য পাব, কিন্তু 10 বছৰ পাছত আপুনি এই মাটি বেচা টকাৰে কিবা কৰিবলৈ সক্ষম হৈ থাকিব। আৰু 10 বছৰলৈ ই কি একো নকৰাকৈ থাকিব। 10 বছৰলৈ আপোনাৰ ছোৱালীজনীক বিয়া নিদিয়াকৈ থাকিব। তোমাক কোনে কৈছে যে মাটি বেচা টকাৰে সি কিবা কৰিব বুলি? আৰু তোমাক কোনে কৈছে মাটি বেচা টকাৰে মই ছোৱালীক বিয়া দিম বুলি? অভাৱী মানুহে তেনেকেই ভাবে। তুমি কেনেকৈ গম পালা যে আমি অভাৱী? গম পাব নালাগে নহয়।
এই ঘৰৰ পৰিৱেশটো দেখিলেই গম পায়। অট্টালিকাত সুখ থকা ধাৰণাটোৰ বাবে দেশত ঘৰৰ অৱস্থা আজি ধৰক বৰক। তাৰমানে আপুনি মাটিখিনি মাতৃভাষাত কোৱা কথাখিনি বুজি পাব লাগিছিল দেখোন। তই কি কৰিম বুলি ভাবিছ? মাটি বিক্ৰী নকৰো বুলি ভাবিছো। নালাগে ৰ, ইমান ঠাণ্ডা পৰা নাই। ই দেখোন নাহিলে। মৰ্ণিং ৱাক কৰিলে ঠাণ্ডা পাবি। কোনোবাই আমাৰ মাটিখিনি ৰাতিৰ ভিতৰত মাটি পেলাব লৈছে। কি কৈছ দেউতা? প্ৰথমতে ময়ো সপোন বুলি ভাবিছিলো। তই যাচোন, চুৰক মাতি আছো, তই যা। দাদা দাদা কি হ'ল দেউতা? চাচোন ৰাতিৰ ভিতৰতে আমাৰ মাটিখিনি কোনোবাই দখল কৰিব লৈছে। আন কাৰো কাম নহয়, তোৰ অন্তৰংগ বন্ধু ল'ৰা। সন্দেহ কৰি কথা নকবিচোন। সেই মাটিখিনিৰ ওপৰত বহুত সগুণৰ চকু পৰি আছে। আৰু এতিয়া মাটিখিনি কেনেকৈ মোকলাব লাগে সেইটোৱে চিন্তা কৰিব লাগে। কি হ'ব মোকলাবি? সেয়া কোনোবা গুণ্ডাৰ কাম। গুণ্ডাৰ কাম পুলিচক খবৰ দিব লাগিব। দেশত কিবা আইন কানুন নাই নেকি? আইন কানুন এইবোৰ ধনী মানুহৰ বস্তু দেউতা। কালিয়ে যদি বন্দবস্ত কৰি মাটিখিনি বিক্ৰী কৰি দিওঁ এইবোৰ নহয়। দাদা এতিয়া তৰ্ক কৰাৰ সময় নহয়। মাটিখিনি কেনেকৈ মোকলাব পাৰি তাৰ কথা ভাব। তাই ঠিক কথাই কৈছে। জয়তা আহিছ চাচোন ছাৰ, আমাৰ ৰাতিৰ ভিতৰতে কোনোবাই মাটিখিনি জোৰ জবৰদস্তি দখল কৰিছে। দেখিলো, কিন্তু কাৰ কাম এয়া? কাৰ হ'ব? আপোনাৰ ল'ৰাৰ। ধ্ৰুৱ, মুখত যিহে তাকে বকি নিদিবি। ই মোৰ বাল্যকালৰ বন্ধু, আৰু মোৰ বন্ধু কালে মোৰ মাটি দখল কৰিব। কওক দে, খং নকৰিবি। 2 ট্ৰেক্টৰ মাটি পেলালেই, 2খন তৰ্জাৰ বেৰ লগালে মাটি দখল নহয় নহয়। আইন আছে, আদালত আছে। আইন আদালত দুখীয়াৰ পক্ষত নহয় খুৰা। কিমান টকা লাগিব আইন কিনিবলৈ? কিমান টকা লাগিব? মাটিৰ 10 গুণ মূল্য খৰচ কৰি হলেও এই মাটি মোকলাই আনিম। বল মৰ্ণিং ৱাকলৈ। পোন প্ৰথমতে নিজৰ আইন চকুৱাই চাওঁ। আৰু তই কৈছিলি নহয় এয়া মোৰ ল'ৰাৰ কাম। যদি সেইটো মোৰ ল'ৰাই কৰিছে তেন্তে পোন প্ৰথমে মই মোৰ ল'ৰাৰ বিপক্ষে যুদ্ধ কৰিম। বল মোৰ লগত। তেনেকুৱা কি চাইছ? খুৰা তেনেকুৱা একো কৰিব নালাগে। আমি শক্তিহীন মানুহ। তেনেকুৱা কিবা কৰিলে পিছত আমাৰ পৰিয়ালটোৰ ওপৰত আক্ৰমণ কৰিব। আৰু মাটি ডাঙৰ কথা নহয়। জীৱন কেইটা দুখে কষ্ট থাকিব পাৰিলেই হ'ল। তাই ঠিক কথাই কৈছে বুজিছ। জানানে দিনকাল বৰ বেয়া হৈ আহিছে। আপোনাক নালাগে দিয়ক। আমাৰ মাটি আমি নিজে মোকলাই পাম। এখন ভাঙি এখন জ্বলাম। কিন্তু আপুনি তেনেকুৱা কৰিলে আপোনাৰ ল'ৰা আপোনাৰ শত্ৰু হৈ উঠিব। আপোনাৰ ল'ৰাটো আধা বিপ্লৱী। এই মাটি দখলৰ নিচিনা খণ্ড বদমাচি কামবোৰ আপোনাৰ ল'ৰাৰ নিচিনা মানুহে কৰি আছে। আমাৰ মাটি আমি নিজে মোকলাই লওঁ। নহয় শক্তিৰে। দাদা দাদা যা, বাধা নিদিও। সাহস নকৰিলে যুদ্ধ নহয়, আৰু যুদ্ধ নহলে দুষ্টৰ সন্ধানী বাঢ়ি যায়। কোনোবাই বাধা
জেলৰ 4 বেৰৰ ভিতৰত যিমান বেয়া মানুহ আছে তাতকৈ বেছি বেয়া মানুহ জেলৰ বাহিৰত আছে ৰ মই গৈ আছো দেউতা তই বলিয়া হলি নেকি তই বল এয়া এয়া আমাৰ মাটি মোৰ ককাৰ মাটি আমি নিজে মুকলাব লাগিব খুৰা বল পবিত্ৰ ময়ো কৈছো মাটিখিনি মই বিক্ৰী কৰিম কি সঁচা মানে গোটেইখিনিয়ে দেউতা শগুনে জানো আধা মাংস খাই উৰা মাৰে ঘৰৰ ভিতৰে বাহিৰে এতিয়া বহুত শগুন ঘূৰি ফুৰিছে আৰু তেনে স্থলত আধা মাটি বিক্ৰী কৰা প্ৰশ্ন নাহে দেউতা ক'ত বিক্ৰী কৰিবি মাটিখিনি মুকলোৱাৰ সময়ত জয়ে যিহেতু মোক সহায় কৰিছিল গতিকে জয়ৰ ল'ৰা তাতে বিক্ৰী কৰিম অন্ততঃ মোৰ বন্ধুৰ ল'ৰাই মোৰ মাটিৰ মালিক হৈ থাকিব মাটিখিনি বিক্ৰী কৰিলে দেউতাই বহুত আঘাত পাব পাগল নেকি দেউতা থাকোঁতে মাটিখিনি বিক্ৰী নকৰিলে পিছত সমস্যা হ'ব আৰু মই কিবা বেকাৰ হৈ থাকিম কাম বন কৰিব নালাগে কিন্তু মাটি বেচা টকা নষ্ট কৰিব নোৱাৰো মাটি বেচা টকাৰে প্ৰথমতে এই ঘৰটো ধুনীয়াকৈ সজাব লাগিব ঘৰ মানে ভণ্টি অট্টালিকা সাজিম আমি হেল্প কলেজ কৰি মাটি কিমান লাখ টকা পাম আচ্ছা এটা কথা কচোন মই বাৰু চাকৰি কৰিলে ভাল হ'ব নে বিজনেছ কৰিলে ভাল হ'ব ব্যৱসায়ৰ একো নিৰাপত্তা নাই চাকৰিয়ে ভাল ঠিকেই কৈছো নহয় এটা ভাল চাকৰি কৰিব লাগিব মানে ঘুচ দি এটা ভাল ঘুচ খাব পৰা চাকৰি কিনি লওঁ কিন্তু ভাল চেনেল এটা নাথাকিলে যে টকা মন্ত্ৰী বিষয়াই খাই পেলাব আৰু চাকৰি যিহে অনাটন চাকৰি পাবি জানো পাগল নেকি ইলেকশ্যন আহি থকা নাই জানো ইলেকশ্যনৰ আগে আগে প্ৰত্যেক বস্তুৰে বিজ্ঞাপন দিব আৰু দিছপুৰলৈ যিয়ে ডাঙৰ টকাৰ টোপোলাটোলৈ যাব চাকৰি তাৰে এটা কথা কচোন মই বাৰু এনফৰ্চমেণ্ট ইনস্পেক্টৰে ভাল হ'ব নে চেল টেক্স অফিচাৰ মই পাগল হৈ যাম দাদা সাগৰখন নেদেখাৰ আগতে এই কাপোৰ খোলাৰ কথা নাভাবিবিচোন মানে প্ৰথমতে মাটি বিক্ৰী হওক তাৰপাছত হাতলৈ পইচা আহক তাৰপাছত চাকৰি পাছে পাছে চৰকাৰে ইমান দিনে চাকৰি দিয়া প্ৰক্ৰিয়া যেনেকৈ বন্ধ কৰি ৰাখিছিল ময়ো মোৰ সপোনৰ দুৱাৰখন বন্ধ কৰি ৰাখিছিলোঁ এতিয়া মাটি বিক্ৰী ফাইনেল টকা এটা কৰিব ইয়েছ মোৰ সকলো সপোন পুৰা গম পাইছেনে কি হ'ল দেউতাই বা মাটিখিনি কিমান টকাত বন্দবস্ত কৰে দেউতাই আৰু নাজানিব নেকি কিবা নাজানিব পাৰে ন দেউতাই যদি আগৰ দামত বিক্ৰী কৰি থৈ আহে আগৰ দাম মানে আগতে মাটিৰ দাম আছিল 10 লাখ টকা কি টকা বিপ্লৱটো হৈছে এটা কিয়া আধা বিপ্লৱ ই দেউতাক ঠগিব পাৰে তেনেহ'লে তই আগবাঢ়ি নাযাৱ কিয় তেনেহ'লে তই আগবাঢ়ি নাযাৱ কিয় সেই এডাল তাক দেখা নাই যিয়ে অপৰা মুখ দেখিলে মাটি বিক্ৰী নকৰোঁ বুলি কৈ গুচি আহিব ক'ৰ পৰা মানে তই যে ইমান দিনে আদালৈ যোৱা নাই কিয় বচোন আগতে দাদা বহক মানে পুৰণা বেমাৰ এটাই আমনি কৰি আছিল আজি গ'ল আজি বেমাৰ মোক কোৱা নাই যে দাদা নকবি এনে
এনেকুৱা বেমাৰ ভাল হ'লেও ক'ব নালাগে তই পাগল নেকি তই মোৰ লাইফটো বৰবাদ কৰিবি খাইলে সি কৈ ফুৰিব এটা ক'ব নোৱাৰা বেমাৰত ভুগি আছিল এতিয়া ভাল পালে তাৰপিছত মোক কোনে ছোৱালী দিব আৰে মমি তুমি নাজানা নেকি যে দুবা আৰু মই ভাল বন্ধু নহয় নহয় আৰু বন্ধু এজনৰ বেমাৰৰ কথা মই জানিব নোৱাৰোনে বেমাৰ চেমাৰ নহয় মানে আমাৰ সেই মাটিখিনি যে আছে সেইখিনি বিক্ৰী কৰাৰ কাৰণে দেউতাৰ লগত মোৰ প্ৰায় কাজিয়া লাগি থাকে আৰু আজি দেউতা মই কুচা মাৰি নাপাৰ বাৰ নাপালোঁ আচ্ছা তাৰপিছত আজি পুৰা বাইদেউৰ মাটি হ'ল মাটিখিনি বিক্ৰী কৰাৰ কাৰণে আৰু সেইটোৱে আছিল মোৰ পুৰণা বেমাৰ এতিয়া মোৰ জীৱন সজোৱাৰ সপোন মোৰ আশা মোৰ হেঁপাহ সকলো পূৰণ হোৱাৰ দিশত এয়ে কৈছোঁ বেমাৰ ভাল হৈ গ'ল বঢ়িয়া তেনেহ'লে বন্ধু আজি ফুৰি যাব দিন দিনা দিন 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 দিনা দিন মাটি বিক্ৰী হৈ গ'ল কৰা দিন দিন দিনা দিন 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 দিনা দিন মাটি বিক্ৰী হৈ গ'ল মূৰ্তি কৰা দিন দিন দিনা দিন 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 দিনা দিন লাখ টকা আহি যাব মূৰ্তি কৰা দিন দিন দিনা দিন 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 দিনা দিন দিন দিনা দিন দিন দিনা দিন দেউতা আহি পোৱা নাই যে আহিবতো মাটি লেখা মেলা কৰি হিচাপ কৰিব নালাগিব নেকি আহিব নহয় আৰু তাতে খুৰাক লগ পাই কি বা লেকচাৰ মাৰি আছে দুই বন্ধুৱে মোৰ চিন্তা হৈছে গম পাইছা দেউতাক যদি অকলে পাই মাটিখিনি কম দামতে লেখাই লয় দেউতা আহিলে আমাৰ চিন্তাই হৈছে দেউতা তই ইমান গহীন হৈ আছ যে মাটি বিক্ৰী নহ'ল নেকি হ'ল কিমান টকাত খালী হাতেৰে আহিলি যে মুখেৰে নামাত কিয় বোকা দলিল এখনত চহী কৰি দি আহিছোঁ যি দাম দিয়ে সংখ্যাটো তাক বুকুৱাই ল'ব দিছোঁ কাইলৈ মাতিছে চেক দিব তই বঢ়িয়া নেকি উকা দলিলক কোনে চহী কৰে কি দেখোন যি ইচ্ছা তাকে বহুৱাই ল'ব দেউতা তই ডাঙৰ ভুল কৰিলি একো ভুল কৰা নাই মই একো ভুল কৰা নাই মই তহঁতৰ মাটিখিনি বেচাক লৈ হাহাকাৰ আৰু তাৰ কিনাক লৈ হাহাকাৰ একমাত্ৰ মই যি মানুহ সেই মানুহে হৈ আছোঁ সি যদি 1 লাখ টকা লিখি দিয়ে সেইটো তাৰ ধৰ্ম আচলতে মাটিখিনিৰ দাম ঠিক কৰিবলৈ মই বৰ দিগদাৰী পালোঁ কষ্ট পালোঁ সেই মাটিখিনিৰ মূল্য মই টকাৰে জুখিব নোৱাৰিলোঁ আৰু ময়ো তোক এইটো ক্ষেত্ৰত যথা মূৰ্খ বুলি ক'বলৈ দিগদাৰী পাইছোঁ কষ্ট পাইছোঁ মই দেউতা তই সাংঘাতিক ভুল কৰিলি এতিয়া কাইলৈ আহিব লগা চেকখন হোৱালৈকে মই কেনেকৈ ধৈৰ্য ধৰি থাকোঁ কিয় কাইলৈ তোৰ ব্যৱসায়ৰ কামত পৰাণলৈ যোৱা কথা আছিল নেকি ঠাট্টা কৰাৰ সময় নহয় দেউতা তোৰ ভুলৰ বাবে আমি গোটেই জীৱনটো বস্তাব লাগিব তইতো বিকলাংগ নহয় কাম কৰি খাবলৈ হাত ভৰি থকা নাই জানো হাত ভৰি থকা আজিৰ সমাজত বিকলাংগ বহু ল'ৰা আৰু বিকলাংগ কৰিছে আজি সমাজ ব্যৱস্থাই আৰু আজি তই মোক কুঙা কৰা কৰা কৰি যদিহে মাটিৰ উচিত মূল্য নাপাওঁ কাকো শান্তিত থাকিব নিদিওঁ দাদা আৰু উচিত মূল্য পালে তই বেছি অশান্তিত জীৱন কটাবি অভাৱে দমন কৰি ৰখা তোৰ ৰিপুবোৰ পইচা হাতত পৰাৰ লগে লগে সজীৱ হৈ উঠিব আৰু সি তোৰ এটা বিশৃংখল জীৱন উপহাৰ দিব মনত ৰাখিবি
কিন্তু ভবা নাছিলোঁ চেকখনত এনেকুৱা এটা সংখ্যা লিখি মোক ঠগিব বুলি হাঁচিছেন মই মোৰ নিজৰ চকুৰ তাকে বিশ্বাস কৰিব পৰা নাই মই জানিছিলোঁ সেইটো ঠগিব বুলি আৰু নহয় মজা চাওঁ চেকখন যদি ঠগিছে তাক মই মাৰি জেমৰ ভাত খাম এতিয়া কন্দা কটা কৰি কি লাভ যি হ'ব লগা আছিল সেইটো হৈয়ে গ'ল কৈছে মানুহবোৰে মোৰ বিশ্বাস কৰে যে সঁচা বুলি প্ৰমাণিত হ'ল আৰে চেকখন নিদিয়ক কিয় মোৰ নামৰ চেক তই চাই কি কৰিবি তেনেহ'লে কওক কিমান টকাৰ চেক দিছে কৈছোঁ নহয় সি মোক ঠগিছে দাদা কলৈ যাব তাৰ ডিঙিটো ছিঙি আনিব লাগে নালাগে বুঢ়িয়া নালাগে ডিঙি ছিঙি আনিব সেইখন ল কৰিছে 1 কোটি টকাৰ ভিৰ সহিব পাৰিছ কি 1 কোটি টকা মই কি জানো যি দিছে মই লৈ আহিছোঁ চাই ল সঁচাকৈ 1 কোটি টকা নাই মই তাক বিশ্বাস নকৰোঁ যিয়ে দেশ ৰক্ষা কৰিবলৈ গৈ নিজক ৰক্ষা কৰে শিয়াল এটাক মই কেতিয়াও বিশ্বাস নকৰোঁ মই কি কৰিছ বিশ্বাস হৈছেনে দেউতাক কেছ আনিব লাগিছিল মূৰ্খ আজিকালি ইমানবোৰ টকা কোনোবাই লগত ৰাখে নেকি যিহে ডকাইতৰ পিট পিটৰ মোকতো লগত দিব পাৰিলি হয় কিয় হা তাৰপিছত তই তে কৈ বেন পাতি বজাই আহিব পাৰিলিহেঁতেন হা বেংক খোলা আছে যা প্ৰমাণ কৰি আহ আৰু শুন লগত বিশ্বাস শব্দটোকো লৈ যা কিন্তু যদি দেউতা মিছা মানসিকভাৱে তয়ো সাজু হৈ থাক সৌৰভৰ মৃত্যু আৰু মোৰ জেল দাদা আমাৰ ধ্ৰুৱ সঁচাকৈ টকাকৈ গুলীয়া হ'ল ইমান ধুনীয়া ড্ৰয়িং ৰুমটো কোনোবাই মাথা মতে ৰাখে তোৰ মনটো ইমানেই সলনি হ'লনে ধন হ'লেহে সলনি হ'ব দেই আচ্ছা এটা কথা কচোন ভিক্ষাৰী এজনে জানো উৰাজাহাজৰ কথা ভাবিব পাৰে তাৰমানে ধন হ'লে জন্ম দিয়া সন্তানে মাক দেউতাকক মনৰ পৰা উলিয়াই দিব লাগে তাৰমানে ধন হ'লে পুৰণি স্মৃতিবোৰ মনৰ পৰা উলিয়াই দিব লাগে তাৰমানে ধন হ'লে জন্ম দিয়া সন্তানে মাক দেউতাকক মনৰ পৰা দলিয়াই পেলাব লাগে আৰু বাহ্যিকতা থাকোৱালি ল'ব লাগে এই কিতাপৰ কথাবোৰ মোক কৈ একো লাভ নাই কিতাপৰ পৰা মই আজিলৈকে একোৱেই নাপালোঁ মই বেছি গুৰুত্ব দিব পৰা নাই নাপায় দাদা ধন হ'লেও নিজকে সলনি কৰিব নাপায় মানুহক ক'বলৈ সুবিধা দিব নালাগে যে মাটি বেচা টকাৰে উপভোগত ইহঁত ইমানেই মত্ত হৈছে যে মৰা মাকৰ ফটোখন পৰ্যন্ত ধনৰ অহংকাৰে মনত জন্ম দিয়া বিলাসিতাৰ বাবে আঁতৰাই পেলালে কিনো পেপেক কৰি আছ মানে এই ফটোখনৰ সন্মুখত ধূপডাল জ্বলাৰে ভক্তি কৰা হৈছে আচল ভক্তি ভণ্টি তাতে ইয়াত থকা থাপনাখন মেইন কথাবিলাক কৈ থাকা যে তই এটা কাম কৰি পেলাই মাৰ ফটোখনৰ ঠাইত এইখন ফটো লগাই দে কি হ'ল ইছ ৰাম মাৰ ফটোখনৰ ঠাইত তই এইবোৰ লগাবি ইছ ৰাম ভণ্টি ধনী মানুহৰ
ড্ৰয়িং ৰুমত এইবোৰে থাকে গম পাইছা নাই কোনোবা আনকালচাৰ পৰিয়ালৰ ড্ৰয়িং ৰুমত এইবোৰ থাকিব পাৰে কোনোবা আনকালচাৰ ল'ৰা ছোৱালীয়ে আধুনিকতাৰ লগত ছন্দ মিলাই নাচিব পাৰে কোনোবা আনকালচাৰ সন্তানে মাক দেউতাকক মনৰ পৰা পাহৰিব পাৰে কিন্তু তই এজন সৎ মানুহৰ সন্তান হৈ তই কেনেকৈ নিজকে পাহৰিব পাৰ তোৰ নিচিনা কথা নক'ব তোৰ যদি ফটোখনৰ প্ৰতি ইমান দৰৱ নিজৰ কথা নাথাকে চা ইয়াত নহয় নিজৰ চখৰ বাবে তই ইমান তললৈ নামিব পাৰিলি তই জান এইটো কামে দেউতাৰ মনত কিমান আঘাত দিব তই জান মাটি বেচাৰ আঘাতে দেউতাৰ আয়ু কিমান কমাই আনিলে আৰু আজি মই ইয়াত থকা সকলো পুৰণি বস্তু আঁতৰাই দিম হ'ল কিন্তু ভণ্টি ইয়াৰ অৰ্থ এইটো নহয় যে মই দেউতাক কষ্ট দিছোঁ আঘাত দিছোঁ মই মাত্ৰ ভণ্টি অকণমান সলনি কৰিব বিচাৰিছোঁ চেঞ্জ লাগে ভণ্টি চেঞ্জ নাইনা ক'ৰ পৰা আহিলা বঢ়িয়া বঢ়িয়া কথা আহিলে দেখোন জোৱাই ভালে আছা এই বহাচোন বহা বহা আমি ইয়াত বহিম স্কুল গৈ আছানে না সুন্দৰ হাত কি রেখেছে আলি বঢ়িয়া বঢ়িয়া দুখৰ দিনতহে আমাক মনত পৰিছিল এতিয়া খুব ভয় পৰিলতো আমাক কোনে বিচাৰে নিজে নিজে আহিছো মাটি বিক্ৰী কৰি 9 ঘৰ খাজিলি আজি অতদিনে খবৰ এটা নাপালো কিয় তই মনে মনে থাক মাইনা তুমি মনে মনে থাকাচোন
মাটি দুখৰ নাম জাৰি কৰাৰ সময়ত টকাৰ প্ৰয়োজন হওঁতে দেখোন আমাক জনোৱা আছিল। এতিয়া বিক্ৰীৰ সময়ত কিয় জনোৱা নহ'ল? ঠিক আছে বাৰু, কিবা কাৰণত দৌৰাদৌৰি হোৱাৰ বাবে সময়ত কথাটো জনোৱা নহ'ল। তাৰ পাছত তহঁতৰ এবাৰো সময় নহ'ল। ৰ'বাচোন, তুমি আহিয়ে কিখন আৰম্ভ কৰিছা? তুমি মনে মনে থাকা। তোমাক মই ঘৰতে শুধৰাই দিছো। কথাৰ মাজত মাত নামাতিবা। ককা, ইটা চাবা। দেইতা আৰু একো নামাতে। চুপ হৈ বহি থাকিবা। আমি জানিবলৈ পাইছো মাটি দুখৰ বোলে 1 কোটি টকাত বিক্ৰী হৈছে। নহয় দুদিনমান মানে সমস্ত হিচাপ ক্লিয়াৰ নোহোৱাকৈ যাম বুলি ভাবিছা নেকি? মোৰ স্কুল কি হ'ব? স্কুল হ'ব, স্কুল হৈ থাকিব। মাটি বাৰীৰ হিচাপ হৈ গ'লে স্কুল হৈ থাকিব। ভিনদেউ কেতিয়া আহিলে? অলপ আগতে। নহয়, কৃষ্ণা। দেখা নাই গেম খেলি আছো। চৰি এইটো কি হ'ল? মুখেৰে মাতা নাই যে, মোকচোন ৰেচপণ্ডে কৰা নাই। ভিনদেউ মুখখন ফুলি আছে যে, ঘটনাটো কি? গাড়ীখন নিজে ললি নে ভাড়াত? এইখন ল'লো নতুন, দেখাব যাম বুলি সময় পোৱা নাই। আচ্ছা, সেই যে তই পিকনিকলৈ গ'লে সিটো কিনিবলৈ পইচা দৰকাৰ হ'লে তেতিয়াতো এই বাৰীটোৰে দৰকাৰ হৈছে। নহয় অ', চুপ থাক। আজি গাড়ী কিনিলে ঘূৰি ফুৰিছ। নীলাজ, মাটি বিক্ৰী কৰি 1 কোটি টকা পালি, কিন্তু সেই বাৰীটোৰে জনাব লাগে বুলি এবাৰ নাভাবিলি। তই ভুল বুজিছ, এইবোৰ নহয়। পেট পচা। মামা, অ' মায়ে মাজে মাজে দেইতাকো পেট পচা বুলি কয়। তই মনে মনে থাকিবি নে মই তোৰ মুখখন চিলাই কৰি থওঁ? হ'ব, তই তাৰ মুখ চিলাব নালাগে। যিকে যোৱা এয়াই ল'ব ন। আরে বাপ, ভিনদেউ কেতিয়া? মাইনা, কি খবৰ? বৰ দামী কাপোৰ পিন্ধিছ দেখোন। কোনে দিলে? আচ্ছা ভিনদেউ, চাহ পানী খোৱা নাই ন? পেটটোৱে মাতিয়ে আছে। হেৰি ভণ্টি, তই কাপোৰ হিচাপ পিছত চাহ পানী ব্যৱস্থা কৰা যা। ঠিক আছে, আমি ইয়াত চাহ খাবলৈ অহা নাই। তেনেহ'লে ইমান ডাঙৰ কাপোৰৰ টুকুৰাটো লৈ লঘোণ দিবলৈ আহিছ নেকি? হা? প্ৰথমতে মাটি বেচা কিনাৰ হিচাপ নিকাচ, তাৰ পাছতে খোৱা লোৱা। দেউতা, কি ক'ব খুজিছা বাইদেউ সোনকালে কৈ পেলোৱা। যি দেখিছো বাইদেউ আজি যে নিজৰ দেউতাকৰ ঘৰলৈ অহাই নাই। আৰুনো কি কয় তাকেই শুনিছো। তাই কৈহে গৈছে, কেৱল কৈ গৈছে। মই যেন এখন মদ গৰ্বী চৰকাৰ আৰু তাই অৰ্থহীনভাৱে ফচাই থকা নেতা। মই কিবা দিলেহে তাই পাব, আৰু মই নিদিওঁ বুলি ভাবিলে তাইতো বাদেই, ৰক্তপাতেও কাম নিদিয়ে। আত্মিক সম্পৰ্ক থকা, তেজৰ সম্পৰ্ক কেনেকৈ নিমিষতে পাহৰিব পাৰে আত্মাৰ সম্পৰ্ক, তেজৰ সম্পৰ্ক। সেই মুহূৰ্তত মোৰ এনেকুৱা ভাৱ আহিছে আমি যেন আদিম অৱস্থালৈ ঘূৰি গৈছো। মাটিখিনি বিক্ৰী কৰাৰ সময়ত মই ভাবিছিলো যে এনেকুৱা এটা পৰিস্থিতি ঘৰখনলৈ আহিব। কিন্তু আশা কৰা নাছিলো যে ঘৰৰ মজিয়াত প্ৰৱেশ কৰিয়েই তই ৰণভেৰি বজাবি। যুদ্ধটো ঘোষণা কৰিলি, তথাপিও কওঁ শুন, তহঁতে ঘোষণা কৰা এই যুদ্ধখনক মই প্ৰত্যাহ্বান নজনাম। কাৰণ প্ৰত্যাহ্বান জনাব লগা যোদ্ধা তহঁত নহয়। মই তহঁতৰ জুলুঙা কেইখনত কিছু টকা ছটিয়াই দিলে তহঁতে যে এই গোটেই যুদ্ধখনৰ সমাপ্তি ঘোষণা কৰি ৰং মনে নাচিবি, সেই কথা মই ভালদৰে জানো। আৰু ইয়াকো জানো, বিচৰা টকাখিনি পোৱাৰ পিছতহে তহঁতে দেউতা
তোৰ শৰীৰ ভালনে? কি যে অদ্ভুত জীৱন তহঁতৰ। আগতে শুনিছিল যে টকাৰে হৃদয় কিনিব পাৰি, আৰু আজি বুজিলো যে টকাৰে সঁচাকৈ হৃদয় কিনিব পাৰি। কিয় অভিমান কৰি ক'ব নোৱাৰিলি যে দেউতা আমি বৰ অভাৱী, আমাক অলপ টকা সৰহকৈ দিবা? কিয় আহিয়ে প্ৰশ্ন নকৰিলি? সেই নিৰ্দিষ্ট ঠাইখিনিৰ পৰা মাৰৰ বটলখন কিয় আঁতৰাই দিয়া হ'ল? কিয় নুসুধিলি? দেউতা, সেই মাটিখিনি তই কিয় বিক্ৰী কৰিলি? নুসুধিলি কিয়? আজিকালি অন্তৰৰ পৰা ওলোৱা কথাবোৰ সোধাটো কিমান জঘন্য অপৰাধ। তহঁতৰ দেহৰ শিৰাই শিৰাই মোৰ তেজ প্ৰবাহিত হৈ থকা নাই? তহঁতক ডাঙৰ দীঘল কৰিবলৈ মই কষ্ট কৰা নাছিলো নে? মই নিজে খাই তহঁতক লঘোণে ৰাখিছিলো নে? মই নিজেই পিন্ধি তহঁতক ডাঙৰ কৰি ৰাখিছিলো? কেইটামান টকাৰ কাৰণে অন্তৰৰ মৰমবোৰ, অন্তৰৰ চেনেহবোৰ কিয় পাহৰি গলি? মই তহঁতৰ দেউতা নহয়? সকলোকে টকা দিম, মনে বিচৰা ধৰণে টকা দিম, কিন্তু ভুলতে ভুলটি নুসুধো। ভালে আছনে? কি হল? মাতবোৰ নাই দেখোন। পবিত্ৰ খুৰা মানুহ দেউতা আজি মৰ্ণিং ৱাকলৈ নাযায়? যোৱা নাই মানে তুমিহে দেউতাক টোপনিৰ পৰা জগাই দিয়া। আজি পাহৰিলা? নহয়, নাই পাহৰা, মানে ৰাতি শুতে অলপমান দেৰি হ'লে ৰাতিপুৱা উঠোতে পলম হয়। ভেৰি বেড। যোৱা সোনকালে দেউতাক টোপনিৰ পৰা জগাই দিয়া। মই আহিছো বুলি ক'বা। ঠিক আছে। Bye.
আৰু মানুহৰ ঘৰ যেতিয়া জংঘললৈ ৰূপান্তৰিত হয় তাত মানুহ থকা পৰিৱেশ নাথাকে। হেঁপাহৰ মোৰ ঘৰখন জংঘল আৰু মানুহবোৰ জংঘলী হবি বুলি মই কেতিয়াও ভবা নাছিলো। কিন্তু তহঁতে বিচৰা ধৰণে কিছু টকা চেক আকাৰে থৈ মই তহঁতৰ পৰা আঁতৰি আহিলো। চিন্তা নকৰিবি, মই নমৰো। কিন্তু উপায় নাই, হেন্ধাৰৰ মাজত জীয়াই থকাতকৈ আঁতৰি থকাই শ্ৰেয়। চিন্তা নকৰিবি, মই তহঁতৰ পৰিৱৰ্তন দূৰৰ পৰাই চাই থাকিম। তহঁত যদি কেতিয়াবা জংঘলীৰ পৰা মানুহ হ আৰু মোৰ হেঁপাহৰ ঘৰখন পুনৰ ঘৰ হৈ উঠে, মই আকৌ উভতি আহিম। মৰমে নামটো কৈ দিয়া। পূজা বিকি হাজৰিকা। প্ৰথমতে নমস্কাৰ দিলোঁ দেই। মাইনা তাইক মাইনা বুলিয়ে মাতো। এইখিনিতে মই আমাৰ শিল্পীসকলক আপোনালোকৰ লগত চিনাকি কৰি দিছোঁ। জয়ন্ত দাস, প্ৰিয়ংকা পিল্লাই, ভাস্বতী বৰা, জুৰি দাস, হিৰকজ্যোতি বৈশ্য, অংকন তালুকদাৰ আৰু মনজিত। আমাৰ লাইটত আছিলে ডিম্পল দাস, পিছত পিছৰখনত আহিব একেলগে। আৰু মিউজিক কৰিছে মনোজ শৰ্মা। আৰু নেকি পিছৰ পৰা ঠিক আছে। বাকী আৰু আধাৰৰ পৰা হিৰকে হিৰকে অকণমান পিছৰখিনি হেল্প কৰিলে, মনোজ অলপ কৰি দিলে পিছৰফালে। ধন্যবাদ। আৰু এইখিনিতে আমি নাট্যকাৰ দাদা আহিছে, নিৰ্মল দা। তেখেতক আমি মঞ্চত দিছে। আমাৰ আপোনাৰ দৰ্শকৰ পৰা মই নয়নদাকে নাম গামোচা এবাৰ নিৰ্মল দাক সম্বৰ্ধনা জনাব। জুৰি একে মঞ্চতে আমি দাদা আহিছে ইমান দূৰৰ পৰা। বৰপেটাৰ পৰা। গতিকে ধন্যবাদ, ভাল লাগিলে। এতিয়া নেক্সটখন আমি কাৰণে এতিয়া দেৰি নকৰোঁ, আমি নেক্সটখন আমি এতিয়া আৰম্ভ কৰিম।